আজিৰ এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে যিসকলে নেকি ফটো উঠি বহুত বেয়া পায় নাইবা তেওঁলোকে এজৰ কাপোৰেৰে ফটো উঠিব লাগে সেইটো বেয়া পায় আৰু হয়তো এনেকুৱা কিছুমানৰ হয় যে তেওঁলোকৰ সময় নাথাকে কাপোৰ চেঞ্জ কৰি থকাৰ গতিকে আপোনালোকক আজি মই দেখুৱাই দিম আপোনালোকে এজৰ কাপোৰেৰে ফটো উঠি আপুনি বাৰ বাৰ সেই কাপোৰযোৰ চেঞ্জ কৰি ফটোবিলাক আপলোড কৰি গৈ থাকিব পাৰিব আপোনালোকে নিশ্চয় বহু পেজতে দেখিছে তেওঁলোকে বহু এনেকুৱা ক্ৰিয়েটৰ আছে তেওঁলোকে ফটোবিলাক আপলোড কৰি গৈ থাকে আৰু বিভিন্ন ধৰণৰ তেওঁলোকে ড্ৰেছ হলে ফটোবিলাক আপলোড কৰি গৈ থাকে আপোনালোকে নিশ্চয় ভাবে তেওঁলোকৰ নিশ্চয় বহুত কাপোৰ আছে তেওঁলোকে ঠিক তেনেকৈ আপলোড কৰি গৈ থাকে আজিৰ পৰা আপোনালোকো কাপোৰ হলে আপোনালোকে ফটো আপলোড কৰি গৈ থাকিব পাৰিব ডিটেইলছ আপোনালোকক মই ভিডিঅ'ৰ মাধ্যমত বুজাই দিম আপোনালোকে ভিডিঅ'টো ভালদৰে চাব ভালদৰে আপোনালোকে বুজি পাব ভিডিঅ'টো আপোনালোকে এআইৰ মাধ্যমেৰে ফটোবিলাক আপোনালোকে বনাই ল'ব পাৰিব প্ৰথমতে মই আপোনালোকক এটা এপ্লিকেশ্যন দেখুৱাই দিম প্লে ষ্টৰত আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব আৰু তাত আপোনালোকে ফটোবিলাক এডিট কৰি ল'ব পাৰিব আৰু মই আপোনাৰ ফেচবুকৰ মাধ্যমে বা ফেচবুকৰ এপত গৈও মই আপোনালোকক দেখুৱাই দিম বা ফটো নোহোৱাকৈও আপোনালোকে কেনেকৈ আপোনালোকে ফটোবিলাক আপলোড কৰি গৈ থাকিব পাৰিব বলক আমি পেজত গৈ চাই লওঁ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা চাব ভিডিঅ'টো বহুত ইনফৰ্মেটিভ হয় প্ৰথমতে মই প্লে ষ্টৰৰ পৰা যিটো এপ্লিকেশ্যন ডাউনলোড কৰিছিলোঁ সেই মেটা AI এইটো এপ্লিকেশ্যন আপোনালোকেও প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব তাৰপিছত আপুনি ডাউনলোড কৰাৰ পিছত আপুনি লগইন কৰি ল'ব ইমেইল আইডিৰে আপুনি লগইন কৰি ল'ব লগইন কৰাৰ পাছত আপোনাৰ যদি ফটো আছে ফটোত আপুনি ইয়াতে দেখা পাব তাৰপিছত মই আপোনাৰ তেনেকৈ আপোনালোকে ফটোবিলাক ড্ৰেছ সলনি নকৰাকৈ ড্ৰেছটো চেঞ্জ কৰি ল'ব পাৰিব মই আপোনালোকৰ এই প্লাছ চিনত আহিলোঁ প্লাছ চিনত আহিলে আপোনাৰ দুটা অপশ্যন খোল খাব কেমেৰা আৰু ফটো গেলাৰী যদি আপুনি কেমেৰা চুজ কৰে তেতিয়াহ'লে আপুনি এতিয়াই ফটো উঠিব লাগিব আৰু যদি ফটো গেলাৰী চুজ কৰে তেতিয়াহ'লে আপুনি পুৰণা ফটো এখন আপুনি ল'ব পাৰিব মই আপোনাৰ ফটো গেলাৰীত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত মই ফটো ল'লোঁ যিহেতু মোৰ ভিডিঅ'বিলাক পুৰুষ মহিলা সমানে আছে গতিকে মই পুৰণা এখন ফটো আছিলে মোৰ বান্ধৱী এগৰাকীৰ ফটোখন লৈছোঁ মই এইখন ফটো ল'লোঁ এইখন ফটো লোৱাৰ পিছত মই আপোনাৰ লিখিলোঁ প্লিজ মেক দিছ ফটো wear a red top এনেকৈ লিখিলোঁ তো এনেকুৱাকৈ দিয়াৰ পিছত আপুনি এই এৰ'টো ক্লিক কৰি দিলে তাৰপিছত আপুনি 2-3 ছেকেণ্ড ৰখিব লাগিব ৰখাৰ পিছত আপোনাৰ দেখিছেনে আপুনি হয়তো আপোনাৰ ফটো কোৱালিটিটো অলপ মোৰ ইয়াতে আপুনি বেলেগ দেখিছে বা সলনি হোৱা বুলি ভাবিছে আপুনি কিন্তু মোৰ এখন পুৰণা ফটো হয় মই পুৰণা ফটোখনত আপোনালোকক দেখুৱাই দিছোঁ তো আপোনালোকে ঠিক তেনেকৈ আপুনি মই যেনেকৈ আপোনাৰ ইয়াতে ৰেড লিখিছোঁ আপুনি য়েলো দিব পাৰে গ্ৰীণ দিব পাৰে ব্লু দিব পাৰে আপুনি যি কালাৰ দিয়ে আপোনাক সেই কালাৰত আপোনালোকক হেৰি কৰাই দিব এইটো কৰাই দিব তাৰপিছত মই আপোনাৰ মোৰ ফটো এখনত দেখুৱাই দিছোঁ ফটো গেলাৰীত গ'লোঁ গৈ মই এইখন ফটো ল'লোঁ লোৱাৰ পিছত মই লিখিলোঁ প্লিজ মেক দিছ ফটো wear WH white shirt এয়াৰত ক্লিক কৰিলোঁ অলপ টাইম ল'ব এইটো হোৱাইট আপোনাৰ ড্ৰেছটো সলনি হৈ গ'ল এনেকুৱাকৈ কৰিব পাৰিব তাৰপিছত মই আপোনালোকক এতিয়া আকৌ কৈছোঁ ইয়াতে আপুনি যদি মই ৰেড টপ দিছোঁ আপোনালোকে যদি বাঙালী শাৰী নাইবা বেনাৰসী শাৰী বা অসমীয়া চাদৰ মেখেলা যি আপুনি টাইপ কৰিব সেই টাইপৰে আপোনাক ড্ৰেছটো দি দিব তাৰপিছত মই আপোনালোকক এতিয়া দেখুৱাই দিম মই আপোনাৰ ফেচবুকত গৈ কিনে আপুনি ফটো নোহোৱাকৈয়ে কেনেকৈ আপুনি ফটো বনাব পাৰিব মই ইয়াৰ পৰা ওলাই আহিলোঁ ওলাই আহি মই ফেচবুক হোম পেজলৈকে আহিলোঁ হোম পেজ অহাৰ পিছত আপোনাৰ এই প্লাছ চিন ইয়াতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত আপোনাৰ মই AI ইয়াতে ক্লিক কৰিলোঁ AI ক্লিক কৰাৰ পিছত মই লিখিম প্লিজ মেক এ picture of sunset which I can
share on my Facebook profile ইয়াতে ক্লিক কৰি দি এইখিনি লিখি আপুনি এনেকৈ এটো এনেকুৱাকৈ আপুনি লিখিব লিখাৰ পিছত আপুনি নেক্সট অপচনত ক্লিক কৰিব ইয়াতে আপুনি এইখন ফটো ডাঙৰ সৰু আপুনি কৰি ল'ব পাৰিব ইয়াতে আপুনি এই কলামটোত গৈ আপোনাৰ নিজৰ ফটোখন আপুনি ইয়াতে এড কৰি দিয়া অপচন পাব এনেকুৱাকৈ আপোনালোকে ফটো বনাই আপুনি ফেচবুকত আপলোড কৰিব পাৰিব আৰু ভিডিওটো চাই যদি অলপ উপকৃত হৈছে আপোনালোকে লাইক কমেন্ট এটা কৰি দিব